পাকিস্তান সামৰিক বাহিনীৰ কেইবাজনো জ্যেষ্ঠ বিষয়া যোৱা দুদিন ধৰি বাংলাদেশত আছে আৰু তেওঁলোক বাংলাদেশলৈ আহিছে বাংলাদেশৰ সামৰিক বাহিনীক কেনেকৈ ভাৰত বিৰোধী এটা শক্তি হিচাপে তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে চৰ্চা কৰিবলৈ। বাংলাদেশৰ বৰ্তমানৰ যিগৰাকী প্ৰশাসনিক মুৰব্বী মহম্মদ ইউনুছৰ লগত তেওঁলোকে কেইবালানিও আলোচনা কৰিছে। এই আলোচনাৰ সময়ছোৱাত মহম্মদ ইউনুছে পাকিস্তানৰ পৰা অহা সামৰিক বিষয়াসকলক কিছুমান উপঢৌকন অৰ্থাৎ উপহাৰ দিছে আৰু সেই উপহাৰৰ সময়ত এটা মেপ তেওঁলোকে আদান প্ৰদান কৰিছে। সেই মেপটোত বাংলাদেশৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ কিছু অঞ্চল সামৰি বৃহত্তৰ বাংলাদেশৰ এটা মেপ তৈয়াৰ কৰা হৈছে আৰু এই মেপৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। বাংলাদেশৰ বাবে বা পাকিস্তানৰ বাবে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব বা অখণ্ডতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাটো খুব নতুন কথা নহয়। বাংলাদেশ পাকিস্তানৰ যিগৰাকীয়ে জন্ম দিছিল পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান, যিজন ব্যক্তিয়ে ভাৰতৰ পৰা পৃথক কৰি সেই ৰাষ্ট্ৰ দুখনৰ জন্ম দিছিল মহম্মদ আলী জিন্নাহ, সেই মহম্মদ আলী জিন্নাহৰ সপোন নাছিল অসমক বাংলাদেশৰ সৈতে সেই সময়ৰ পূব পাকিস্তান আৰু আজিৰ বাংলাদেশৰ সৈতে সংলগ্ন কৰা। আৰু তাৰ কাৰণে অসমৰ কেইবাজনো মুছলিম নেতা, বিশেষকৈ সৈয়দ ছাদুল্লাহহঁতে ইয়াত কাম কৰিছিল, মইনুল হক চৌধুৰীহঁতে ইয়াত কাম কৰিছিল। পৰৱৰ্তী সময়ত মইনুল হক চৌধুৰী কংগ্ৰেছৰো নেতা হৈছিল। সেইকাৰণে হয়তো আজিৰ তাৰিখতো কংগ্ৰেছে অসমত আন্তঃসমষ্টি প্ৰব্ৰজনৰ যি মুছলমান মিয়াৰ যিটো প্ৰব্ৰজন আছে সেই প্ৰব্ৰজনক সমৰ্থন কৰে। কংগ্ৰেছৰ আন্তঃসমষ্টি প্ৰব্ৰজনৰ ৰাজনীতি আৰু বাংলাদেশত উপস্থিত থকা পাকিস্তানৰ সামৰিক বিষয়াসকলক অসমক সাঙুৰি বৃহত্তৰ বাংলাদেশৰ মেপ উপহাৰ কৰাৰ যিটো বিষয়, সেই বিষয়টো প্ৰায় একেই। যিয়েই নহওক, আমি এটা কথা ক'ব লাগিব যে বাংলাদেশ যিমানেই যি নকওক, পাকিস্তান যিমানেই যি নকওক, ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰ হয়। তেওঁলোকে ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক কেতিয়াও মানি নলয়। সেইকাৰণে আমাৰ মূল বিষয় হ'ব লাগে যে আমি মিয়াৰ যিটো সংস্কৃতি আৰবৰ পৰা বাংলাদেশ হৈ অসমলৈ আহিছে, সেই আগ্ৰাসনক আমি প্ৰতিৰোধ কৰিব লাগিব যদি আমি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষা কৰিব লাগে। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল বাংলাদেশৰ চৰিত্ৰক আমি চিনি পাব লাগিব আৰু সেই অনুসৰি আমি অসমত বাংলাদেশৰ যিটো সংস্কৃতি আছে, বাংলাদেশৰ যিটো আগ্ৰাসন আছে, সেই আগ্ৰাসন প্ৰতিৰোধ কৰাৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠী এক হৈ কাম কৰিব লাগিব। ইতিমধ্যে সেই কাম আৰম্ভও হৈছে। মহাৰাজা পৃথুৱে আমাক ৰাস্তা দেখুৱাইছিল, লাচিত বৰফুকনে আমাক বীৰত্ব দিছিলে, শংকৰদেৱে আমাক আধ্যাত্মিকতা দিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক হিম্মত দিছে। সেই হিম্মতৰ আধাৰত আমি বাংলাদেশত চলি থকা অসমক বাংলাদেশক মেপৰ ভিতৰত সাঙুৰাৰ যি কুচকাৱাজ, সেই কুচকাৱাজক আমি প্ৰতিৰোধ কৰিব লাগিব। বাংলাদেশ ভ্ৰমণৰত পাকিস্তানৰ সামৰিক বিষয়াসকলে যি আচৰণ কৰিছে, সেই আচৰণক আমি অসমৰ জনসাধাৰণৰ একতাৰ জৰিয়তে উত্তৰ দিব লাগিব। নহ'লে পৰৱৰ্তী সময়ত বা ভৱিষ্যতে ই আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। অৱশ্যে অসমৰ জনসাধাৰণ এক হৈ থাকিলে তেনে বহু প্ৰত্যাহ্বান আমি উফৰাব পাৰিম। সেয়া যিয়েই নহওক, এটা কথা এতিয়া স্পষ্ট হৈছে, পাকিস্তানৰ পৰা বাংলাদেশলৈ অহা সামৰিক বিষয়াসকলে অসম বিৰোধী এক ষড়যন্ত্ৰত লিপ্ত হৈছে। সেই ষড়যন্ত্ৰ আমি বুজি পোৱাৰ সময় আৰু এক হোৱাৰ সময়। আজি মূল কথা এটাই, মহম্মদ ইউনুছ নোবেল বঁটা পোৱা এজন পণ্ডিত হ'ব পাৰে, কিন্তু তেওঁৰ মূল কথা হ'ল যে ভাৰতবৰ্ষক ডিষ্টাৰ্ব কৰা আৰু ভাৰতবৰ্ষলৈ মিয়াৰ আগ্ৰাসন ঘটোৱা, ভাৰতবৰ্ষত থকা মিয়াসকলক এটা জেগাৰ পৰা আন এটা জেগালৈ প্ৰব্ৰজিত কৰাৰ কাৰণে মানসিকভাৱে উদ্বুদ্ধ কৰা, সেয়া হ'ল বাংলাদেশৰ মূল মন্ত্ৰ। আৰু সেই মূল মন্ত্ৰক উৎসাহিত কৰিবৰ কাৰণে পাকিস্তানৰ সামৰিক বিষয়াৰ দল বাংলাদেশলৈ আহিছে। তেওঁলোকে মেপৰ আদান প্ৰদান কৰিছে। সেই মেপত বৃহত্তৰ বাংলাদেশৰ মেপ আছে, য'ত অসমৰ ভূখণ্ড পশ্চিমবংগৰ কিছু অংশ তাত সংযুক্ত কৰা হৈছে, উত্তৰ পূৰ্বাঞ্চলক সংযুক্ত কৰি সেই মেপ তৈয়াৰ কৰা হৈছে। তাক আমি অস্বীকাৰ কৰিব লাগিব আৰু ইতিমধ্যে আমি অস্বীকাৰ কৰিছোঁ। অসমৰ জনজীৱনে, ভাৰতবৰ্ষৰ সমাজ জীৱনে তাক অস্বীকাৰ কৰিছে। আমি সেয়া কেতিয়াও মানি নলওঁ। কিন্তু এই সমগ্ৰ ঘটনাৱলীয়ে আমাক এটা কথাই কয় যে মিয়া অসম আৰু অসমীয়াৰ কেতিয়াও মিত্ৰ হ'ব নোৱাৰে, হিতৈষী হ'ব নোৱাৰে। সেই মিয়াৰ আগ্ৰাসনক আমি প্ৰতিৰোধ কৰিব লাগিব, যাৰ মূল বাংলাদেশ। ধন্যবাদ।